টাই আহোম ছাত্ৰ সন্থাই ONGCৰ বিৰুদ্ধে আমি কেইবাটাও দাবী লৈ কণ্টিনিউৱাছলি আমি আন্দোলন কৰি আহিছিলোঁ আৰু অহা 25 তাৰিখ পুৱা 5 বজাৰ পৰা 72 ঘণ্টীয়া ONGC বন্ধৰ আমি ডিক্লেৰেশ্যন দিছিলোঁ। এই সংক্ৰান্তত ইডি মহোদয়ে আমালৈ এখন পত্ৰ প্ৰেৰণ কৰে আৰু আজি 1:30 বজাত নাজিৰাৰ আছাম এছেটৰ মুখ্য কাৰ্যালয়ত এখন আলোচনাত আমি মিলিত হ'ম। আমাৰ দাবী আছিল যে এমপ্লয়মেণ্ট জেনেৰেট কৰিব লাগে, 100% থলুৱা নিযুক্তি দিব লাগে আৰু আলোচনা খুব সৌহাৰ্দ্যপূৰ্ণ হৈছে। ONGC ইডি মহোদয়ে কথা দিছে যে এমপ্লয়মেণ্ট জেনেৰেট তেখেতলোকে কৰিব, সকলোবিলাক কাম তেখেতলোকে হাতত ল'ব আৰু CMD লেভেলত দিল্লীত এখন আমি আলোচনাত মিলিত হ'ম। তাতেই কেতিয়া এডভাৰটাইজিং হ'ব, কি হ'ব, চূড়ান্ত কথা বতৰাবিলাক তাত আমাক CMD মহোদয়ৰ লেভেলত আমাক জনাব। আৰু দ্বিতীয়টা কথা হ'ল যে আমি স্পষ্টভাৱে কৈছিলোঁ যে কোনো কাৰণত ONGC অফিচসমূহ শিৱসাগৰৰ পৰা স্থানান্তৰ কৰিব নোৱাৰিব। ইডি মহোদয়ে আমাক কথা দিছে যে শিৱসাগৰৰ পৰা কোনো কাৰণত অফিচ স্থানান্তৰ নহয়, অফিচ ইয়াতে থাকিব। 3 নম্বৰ কথা এটা আমি কৈছিলোঁ, আমাৰ দাবী আছিল যে টেণ্ডাৰিং যিটো প্ৰচেছ, সেই প্ৰচেছটো শিৱসাগৰত হ'ব লাগিছে। আগতে শিৱসাগৰতে হয়, কিয় শিৱসাগৰৰ পৰা লৈ যোৱা হ'ল, এই কথাটো আমি সুধিছিলোঁ। তেতিয়া ONGCৰ তৰফৰ পৰা আমাক স্পষ্টভাৱে জনাইছে যে এই ব্যৱস্থাপনাটো কৰাপশ্যন ৰোধ কৰিবৰ কাৰণে কৰা হ'ল, যে শিৱসাগৰত চিভিল কণ্ট্ৰেক্টৰ নামত সাংঘাতিক ধৰণে এক চিণ্ডিকেট সৃষ্টি হৈছিল, দম দাদাগিৰি চলিছিল। গতিকে ন্যায়িকে হ'বৰ কাৰণে সকলো পক্ষই কণ্টেক্টবিলাক পাবৰ হেতু অসম চৰকাৰৰ লগত আলোচনা কৰি এই ব্যৱস্থাপনাটো কৰা হৈছে। এইটো ONGC ফালৰ পৰা আমাক স্পষ্টভাৱে জনাইছে। আৰু এটা দাবী আছিল যে আমি কৈছিলোঁ যে ফাইনেন্স ডিপাৰ্টমেণ্টটো ইয়াৰ পৰা কিয় লৈ যোৱা হ'ল। ONGCৰ তৰফৰ পৰা আমাক স্পষ্টভাৱে জনাই দিছে যে এইটো চেণ্ট্ৰেল প্ৰচেছিঙৰ কাৰণে আৰু দিল্লীৰ পৰা ইয়াক কণ্ট্ৰল কৰা হৈছে, কিন্তু সকলোবিলাক কাম কাজ ইয়াৰ পৰাই চলিব, কোনো কাৰণত ইয়াৰ পৰা অফিচ স্থানান্তৰিত নহয়, এইটো স্পষ্টভাৱে আমাক জনাই দিছে। আৰু আমি এটা দাবী কৰিছিলোঁ যে টাই আহোম ছাত্ৰ সন্থাই অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা UPSC কোচিং আমি তেখেতলোকৰ পৰা বিচাৰিছিলোঁ আৰু আমাক কথা দিছে যে UPSC কোচিংটো আমি অসমৰ সৰ্বস্তৰৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি ফ্ৰীতে কৰিম, এই কথা আমাক কথা দিছে। আৰু এটা দাবী আছিল যে হিষ্টৰিকেল মনুমেণ্টৰ ভিতৰত যে ঐতিহাসিক পহুগড়খন সাংঘাতিক ধৰণে বিধ্বস্ত হৈ গৈছে আৰু পহুগড়ৰ ক্ষেত্ৰত তেখেতলোকে এইটো এডপ্ট কৰি খুব সুন্দৰভাৱে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিম বুলি আমাক সেইটো কথা দিছে। আৰু মূল যিটো কথা মই পুনৰ কৈছোঁ যে এমপ্লয়মেণ্ট জেনেৰেটৰ যিটো কথা, এমপ্লয়মেণ্ট জেনেৰেট কৰিম বুলি ইডি মহোদয়ে আমাক কথা দিছে। ইতিমধ্যে আমাক খুব সুন্দৰভাৱে কথাখিনি কৈছে, আমাৰ মাইনুটছত কথাখিনি আছে। আৰু শেষৰ যিটো কাম CMD লেভেলত যিটো হ'ব লাগে, তাৰ কাৰণে এটা আলোচনা আমি দিল্লীত কৰিম আৰু তাৰ সম্পূৰ্ণ ব্যৱস্থাপনা ইডি মহোদয়ে আমাক কৰি দিব। আৰু সেই কথাটো আজি মিটিঙত আমাক কথা দিছে। আৰু সেইকাৰণে এই গোটেইকেইটা বিষয় ONGCয়ে মানি লোৱাৰ কাৰণে 72 ঘণ্টাৰ যি আমাৰ সৰ্বাত্মক বন্ধ কাৰ্যসূচী আছিল, সেইটো আনুষ্ঠানিকভাৱে আমি স্থগিত ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।